ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যন সিন্দুৰৰ আজি এটা বছৰ সম্পূৰ্ণ হ'ল। এনে সময়তে চৰ্চালৈ আহিছে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে চলোৱা অপাৰেশ্যন সিন্দুৰত অসাধাৰণ বীৰত্বৰ চানেকি দাঙি ধৰা উত্তৰ পূৰ্বাঞ্চলৰ এগৰাকী সুযোগ্য সন্তানৰ নাম। দেশক গৌৰৱান্বিত কৰা উত্তৰ পূৰ্বাঞ্চলৰ সেই সুযোগ্য সন্তানজনক লৈ চাওক আজিৰ আমাৰ এই বিশেষ প্ৰতিবেদন। নিশাৰ অন্ধকাৰ ভয়াৱহ আছিল, তাতোকৈও ভয় লগা আছিল নিজৰ ওপৰত ন্যস্ত দায়িত্ব পালন। আজিৰ পৰা এটা বছৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে ঘোষণা কৰিছিল অপাৰেশ্যন সিন্দুৰ। ইয়াৰ অধীনত পাকিস্তানৰ ভিতৰত থকা সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰ ধ্বংস কৰাৰ মনস্থ কৰা হৈছিল। ভাৰতীয় বায়ু সেনাক দিয়া এই দায়িত্বৰ বাবে নিৰ্বাচিত হৈছিল স্কোৱাড্ৰন লিডাৰ ৰিজৱান মালিক। দেশৰ হৈ সৰ্বস্ব ত্যাগ কৰিবলৈ সদায় সাজু থকা ৰিজৱান এই দায়িত্ব লাভ কৰি এক প্ৰকাৰ সুখী হৈছিল। সুখই SU-30 MKI জেট লৈ তেওঁ ৰাওনা হৈছিল শত্ৰু শিবিৰ অভিমুখে। এডভান্স এয়াৰ ডিফেন্স চিষ্টেম, কনষ্টেণ্ট ৰাডাৰ ছাৰ্ভেইলেন্সৰ উপৰিও অনবৰতে সষ্টম হৈ থকা পাকিস্তানী সেনাৰ সতৰ্ক দৃষ্টিৰ মাজতো প্ৰচণ্ড সাহস বুকুত বান্ধি শত্ৰুৰ শিবিৰ অভিমুখে ধুমুহাৰ গতিত আগবাঢ়িল ৰিজৱান মালিক। সেই সময়ত যিকোনো মুহূৰ্ততে নিশ্চিহ্ন হৈ যোৱাৰ সকলো সম্ভাৱনাক নাকচ কৰি সুখই জেটখনক লক্ষ্য অভিমুখে লৈ যোৱাৰ লগতে নিৰ্ধাৰিত লক্ষ্যত আক্ৰমণৰ বাবেও সাজু হৈছিল ৰিজৱান মালিক। প্ৰত্যাহ্বান ভৰা সেই লক্ষ্যত সঠিককৈ আঘাত হানি উভতি অহা নাছিল তেওঁ, বৰং অধিক আগ্ৰাসী হৈ সেই শিবিৰটোৰ পিছতে অনুৰূপ এটা শিবিৰো ধ্বংস কৰি উভতিছিল স্কোৱাড্ৰন লিডাৰ ৰিজৱান মালিক। এই বীৰত্বৰ বাবে ভাৰত চৰকাৰে বিগত বৰ্ষৰ স্বাধীনতা দিৱসত তেওঁক গৌৰৱময় বীৰ চক্ৰৰে সন্মানিত কৰে। তেওঁৰ পূৰ্বাঞ্চলৰ বাবে আনন্দৰ কথা এই যে দেশৰ হকে সৰ্বস্ব ত্যাগ কৰিবলৈ সাজু থকা ভাৰতীয় বায়ু সেনাৰ এই সাহসী বিষয়াগৰাকীৰ ঘৰ চুবুৰীয়া ৰাজ্য মণিপুৰৰ বাসিন্দা।